নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছো টাইটেলটো দেখি নিশ্চয় গম পাইছে আজি মই আপোনালোকৰ লগত এপিএসসি যিখন নতুন সিলেবাস হয় সেই সিলেবাসৰ বিষয়ে আলোচনা কৰিম আৰু বিশেষকৈ প্ৰিলিমিনাৰী কথা যেহেতু আহিবলগীয়া পৰীক্ষাটো প্ৰিলিমিনাৰীয়ে হ'ব গতিকে সেই বিষয়ে আলোচনা কৰাটো মই ভাবো বেছি গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ লগতে যিখিনি নতুন মানুহ যিখিনি নতুন মোৰ চেনেলত জড়িত হৈছে আৰু বা মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম আৰু মই বিশেষকৈ এপিএসসিৰ লগত জড়িত ভিডিঅ'ছ বনাৰ লগতে কেতিয়াবা মাজে সময় মই ভ্লগ বনাও আৰু মই যদি মই নিজৰ পৰিচয় দিও মই এতিয়ালৈকে দুবাৰ মই এপিএসসি এটেম্প্ট কৰিছো আৰু এবাৰ মই ইন্টাৰভিউ এটেম্প্ট কৰিছো আৰু বৰ্তমান মই আহিবলগীয়া পৰীক্ষাৰ কাৰণে প্ৰিলিমছৰ কাৰণে মই পঢ়ি আছো গতিকে আশা কৰিম যে যিসকলে মোক চাই আছে সেই সকল একো একৰাকি এস্পাইৰেন্ট হয় এপিএসসিৰ আৰু যিসকলে নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে যে এপিএসসিৰ কাৰণে তেওঁলোকৰ কাৰণে মই ভাবো যে ভিডিঅ'টো বহুত বেছি বেনিফিচিয়েল হ'ব কাৰণ যিখিনি আপোনালোকৰ ডাউটছ মনত আছে প্ৰিলিমছৰ কথা কাৰণ যেহেতু সিলেবাসটো সম্পূৰ্ণ বেলেগ হৈছে কবলৈ গলে আমাৰ যিখন ইউপিএসসিৰ সিলেবাস আছে সেই সিলেবাসখনৰ নিচিনাই হৈছে মাজে সময় দুই এটা চেঞ্জেছ হৈছে গতিকে মই সেই বিষয়ে আপোনালোকৰ লগত আজি মই ভালদৰে ডিটেইলছত আলোচনা কৰিম আৰু বাকি আপোনালোকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব আৰু এতিয়া মই পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দেখিবলৈ পাইছে যে এইখনে হৈছে সেইখন আপোনাৰ নতুন এমেন্ডমেন্ট ৰুল একচুয়ালি এইখন আপোনালোকে আসাম পাব্লিক সাৰ্ভিসেস কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন এমেন্ডমেন্ট ৰুলছ 2019 বুলি ওয়েবসাইটত গলে পাব বহুতে মোক সুধি থাকে যে ক'ৰ পৰা আমি ডাউনলোড কৰিম আসলতে এইখন ওয়েবসাইটতে আছে যেটো এপিএসসিৰ অফিশিয়াল ওয়েবসাইট হয় তাতে আপোনালোকে পাব মাত্ৰ তাতে লিখা আছে আসাম পাব্লিক সাৰ্ভিসেস কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন এমেন্ডমেন্ট ৰুলছ বুলি আৰু এই ৰুলছখন আপোনাৰ আৰ্টিকল 309 আমাৰ যিখন ইণ্ডিয়ান কনস্টিটিউশন আছে সেইখনৰ আৰ্টিকল 309 ব্যৱহাৰ কৰি গভৰ্ণৰে কৰিছে গতিকে প্ৰথমতে এইখিনি আপোনাৰ অকমান ডেসক্ৰিপচন দিয়া আছে যে কেনেকৈ কি কৰিছে আৰু ইয়াৰ পিছত আমি তললৈকে আহিলে গম পাম যে স্কেডিউল 1ত আপোনাৰ কিছুমান সাৰ্ভিসেস ইয়াতে দিয়া আছে গতিকে আপোনালোকে ভিডিঅটো পোষ্ট কৰি নিশ্চয় এবাৰ চাই ল'ব আপোনালোকে সাৰ্ভিস কেটা কি হয় আৰু মই নিশ্চয় ডেসক্ৰিপচন বক্সত দিম এইখিনি আৰু ইয়াৰ পিছত Schedule 2 টো আমি চাম ইয়াতে লিখা হৈছে যে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন যেটো পৰীক্ষা হয় সেই পৰীক্ষাটো আসলতে তলত দিয়া সাৰ্ভিসেস কেটাৰ ওপৰত ভিত্তি কৰি কৰা হ'ব গতিকে আমাৰ যেটো আহিবলগীয়া প্ৰিলিমছ আছে 2020-21 বৰ্ষৰ যেটো প্ৰিলিমছ হ'ব হেতু আসলতে আমি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন বুলি ক'ব লাগে আগতেও তেনেকে পাতি আছে কম্বাইন্ড কম্পিটিটিভ এক্সাম বুলিয়ে কোৱা হয় আৰু এইবাৰো আপোনাৰ একেটা সাৰ্ভিসৰ ওপৰতে ভিত্তি কৰি পৰীক্ষাটো হ'ব আপোনালোকে এবাৰ ভিডিঅটো পজ কৰি প্লিজ এবাৰ চেক কৰি ল'ব যে কি সাৰ্ভিসেস ইয়াত দিয়া আছে ঠিক আছে এতিয়া আমি তলৰ ইম্পৰ্টেন্ট কেটামান বস্তুলৈকে আহিম যে এটা মিনিমাম এজ দিয়া হৈছে হেতু হৈছে আপোনাৰ 21 ইয়াৰ্স অফ এজ আৰু 38 ইয়াৰ্সৰ কে বেছি হ'ব নালাগে আৰু OBCs আৰু MOBCৰ কাৰণে আপোনালোকৰ 3 ইয়াৰ্স ৰিলেক্সেশন আছে এজৰ কাৰণে আৰু SCs and STsৰ কাৰণেও আপোনাৰ 5 ইয়াৰ্স ৰিলেক্সেশন আছে আৰু বাৰ্থ সাৰ্টিফিকেট হিচাপে আপোনালোকৰ যিখন HSLC সাৰ্টিফিকেট থাকে হেখন তেওঁলোকে একচেপ্ট কৰিব আমাৰ যিখন এডমিট থাকে আমি এডমিটখনো দি দিও গতিকে হেতু আপোনাৰ বাৰ্থ সাৰ্টিফিকেট হিচাপে একচেপ্ট কৰিব So ইয়াৰ পিছত আপোনালোকৰ তলৰ ফালে আহিলে দেখা পাব যে the main examinations shall consist of written examination and interview tests ঠিক আছে আমাৰ ইয়াতে আসলতে আমাৰ স্টেজেস কিছুমান থাকে এই পৰীক্ষাটো স্টেজেস হৈছে প্ৰথমতে প্ৰিলিমিনাৰী হ'ব তাৰ পিছত মেইন এক্সাম হ'ব আৰু মেইন এক্সামত আৰু দুটা ভাগ থাকিব হেতু হৈছে এটা আপোনাৰ ৰিটেন এক্সামিনেশন আৰু এটা হৈছে ইন্টাৰভিউ টেষ্ট ঠিক আছে আৰু তাতে ৰিটেন এক্সামিনেশনত আপোনাৰ থাকিব এসএ পেপাৰ এখন আৰু 5খন জিএছৰ পেপাৰ থাকিব আৰু অপচনেল আপোনাৰ যিখন সাবজেক্ট থাকিব তাৰে দুখন পেপাৰ থাকিব ঠিক আছে আৰু এইখিনিৰ ডিটেইলছ আমি আহিবলগীয়া ভিডিঅ'ত চাম যেহেতু এটো মেইনছৰ কাৰণে হয় স্পেসিফিক্যালি মেইনছত কি লাগিব আমি আহিবলগীয়া ভিডিঅ'ত চাম আজি আমি আলোচনা কৰিম প্ৰিলিমিনাৰী কথা ঠিক আছে আৰু তলৰ আপোনালোকে গলে দেখা পাব যে the marks thus obtained by the candidates in the main examination written part as well as interview would determine their final ranking so প্ৰথমতে আপোনালোকে মানে এটা বস্তু গম পাব যে ইয়াতে যিখিনি আপোনালোকৰ ৰ্যাঙ্কিং হ'ব ফাইনাল লিষ্টত যেতিয়া নাম ওলাব সেইখিনি আপোনাৰ ডিপেন্ড কৰিব ৰিটেন এক্সামিনেশন আৰু ইন্টাৰভিউৰ ওপৰত ঠিক আছে আপুনি যেটো প্ৰিলিমিনাৰী পৰীক্ষা দিব হেতু
কোৱালিফাইং পৰীক্ষা হয় টু সিট ইন দ্য মেইনছ এক্সামিনেশ্যন প্ৰিলিমিনাৰী মাৰ্কছটো আপোনালোকৰ এড কৰা নহয় যেতিয়া ফাইনেল ৰেংকিং কৰা হ'ব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউৰ যিখিনি মাৰ্কছ থাকিব সেইখিনি কম্বাইনডলি কৰি আপোনালোকৰ ৰেংকটো ফাইনেল কৰা হ'ব ঠিক আছে আৰু তাৰ পিছত the question paper shall be set out in English. There shall be 2 qualifying papers to test the language communication skills of the candidates, the details of which are in section 2. গতিকে ইয়াতে লিখিছে যে যিখন question paper থাকিব সেয়া আপোনালোকৰ ইংলিছত সেট কৰা হ'ব আৰু ইয়াতে মই নিজৰ এটা মন্তব্য দিওঁ যে অসমীয়াটো যদি ট্ৰান্সলেট কৰে তেতিয়াহলে অলপ ভাল হ'ব যেহেতু UPSC টো তেওঁলোকে ইংলিছ হিন্দী দুটাই ব্যৱহাৰ কৰে তো আমাৰ ইয়াতে অসমীয়াটো ব্যৱহাৰ কৰিব পাৰি এনিৱে এইখিনি আপোনাৰ বাকিখিনি মেইনছৰ কথা কৈছে গতিকে মেইনছৰ কথা আমি পিছত আলোচনা কৰিম আৰু এতিয়া আমি আহিছো প্ৰিলিমিনাৰী কথা আৰু ইয়াতে আপোনাৰ অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব MCQs হ'ব আৰু GS পেপাৰ 1 and GS পেপাৰ 2 আৰু দুখনতে 200 মাৰ্কস থাকিব ঠিক আছে টোটাল থাকিব 400 মাৰ্কস The total qualifying marks of paper 1 GS1 of combined competitive examination may be determined by the commission. যেটো qualifying marks থাকিব যেটো কাট অফ মার্কস থাকিব সেইখিনি আমাৰ যিখন কমিশন আছে তেওঁলোকে ডিসাইড কৰিব গতিকে হেতু কিমান কি হয় ক'ব নোৱাৰো এতিয়া আমি হৈছে পেপাৰ 1 মানে GS1 GS1 shall be set in such a way that 30% to 35% of questions shall compulsorily relate to Assam. So 30 to 35 question আপোনালোকে অসমৰ ওপৰতে পাব এবাৰ গতিকে অসমৰ বিষয়ে ভালদৰে পঢ়িব গতিকে ইয়াতে দেখিছে যে 30 to 35% questions আপোনাৰ অসমৰ লগতে থাকিব গতিকে অসমৰ যদি questions কেটা আপোনালোকে শুদ্ধকে কৰে তাতে আপোনালোকৰ 60 ৰ পৰা 70 নম্বৰ তাতে ধুনিয়াকে আহি আছে গতিকে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰক আৰু GS পেপাৰ 2 মিনিমাম কোৱালিফাইং মাৰ্কস অফ 33% that means 66 মাৰ্কস পালে হ'ব আৰু এইখন আপোনালোকে কোৱালিফাই কৰিব লাগিব ঠিক আছে এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্টলৈকে আহিম হেতু হৈছে সিলেবাস মানুহে খুদে যে কি সিলেবাস আহিব আপোনালোকে যদি সিলেবাসটো ভালদৰে নাজানে ডেফিনেটলি আপোনালোকৰ অসুবিধা হ'ব সেই কাৰণে মই ইয়াতে ভালদৰে আলোচনা কৰিম যে সিলেবাসটো কি হয় যে GS পেপাৰ 1 ত সিলেবাস কি আছে So প্ৰথমতে আপোনালোকে দেখিছে current events of national and international importance that means হৈছে current affairs national current affairs আহিব international current affairs আহিব গতিকে আপোনালোকে গোটেইবোৰ চাব লাগিব history of India and Indian national movements so history of India আৰু Indian national movement को extra के mention কৰি দিয়া আছে that means Indian national movement বহুত বেছি ইম্পৰ্টেন্ট আৰু আপোনালোকে এটো ভালদৰে এখনো মিস নকৰাকে ইন্ডিয়ান ন্যাশনাল মুভমেন্ট পুৰা ভালদৰে বিতং ভাবে চাব আৰু বাকি হিষ্টৰী অফ ইন্ডিয়া বুলি কলে তাতে আপোনালোকৰ এনশিয়েন্ট মেডিয়েভল মডাৰ্ন গুটেখিনি পৰে আৰু স্পেশালি ইন্ডিয়ান ন্যাশনাল মুভমেন্ট extra ke mention কৰি দিছে গতিকে ফোকাসটো তাতে দিব আপোনালোকে অলপ বেছিকে ইন্ডিয়ান এন্ড ওয়াৰ্ল্ড জিওগ্ৰাফি ফিজিক্যাল সোশ্যাল ইকোনমিক জিওগ্ৰাফি অফ ইন্ডিয়া এন্ড দা ওয়াৰ্ল্ড গতিকে জিওগ্ৰাফি আপোনালোকে ইন্ডিয়ান জিওগ্ৰাফিটো এজ ইউজুৱেল চাবই লাগিব আৰু ফিজিক্যাল সোশ্যাল ইকোনমিক জিওগ্ৰাফি অফ ইন্ডিয়া চাব লাগিব লগতে ওয়াৰ্ল্ড জিওগ্ৰাফি আপোনালোকে চাব লাগিব ঠিক আছে তাৰ পিছত আহিব ইন্ডিয়ান পলিটি এন্ড গভৰ্নেন্স কনস্টিটিউশন পলিটিক্যাল সিস্টেম পঞ্চায়তি ৰাজ পাব্লিক পলিসি ৰাইট ইস্যুজ এটসেট্ৰা ইয়াতে পঞ্চায়তি ৰাজ স্পেসিফিক্যালি মেনশন কৰি দিছে গতিকে পঞ্চায়তি ৰাজ আপোনালোকে চাবই লাগিব ভালদৰে আৰু বাকি ইন্ডিয়ান পলিটি গম পাইছে আমাৰ ভাৰতৰ সংবিধানৰ লগতে আমাৰ গভৰ্নেন্স আমাৰ চৰকাৰখন কেনেকৈ চলে কি আমাৰ চৰকাৰৰ ভাগ আছে ভাগবিলাকৰ কাম কি গুটেখিনি আপোনালোকে চাব লাগিব ঠিক আছে ভালদৰে চাব লাগিব আৰু ৰাইট ইস্যুজ আমাৰ যিখিনি ৰাইটস আছে ফান্ডামেন্টাল ৰাইটছৰ লগতে বাকি যিবিলাক ৰাইটস আছে তাৰ লগত কি ইস্যুজ জড়িত হৈ আছে সেইখিনি আমি চাব লাগিব ঠিক আছে আমাৰ পলিটিক্যাল সিস্টেমটো কেনেকুৱা দেখনি চাব লাগিব economic and social development sustainable development poverty inclusion demographic social sector initiatives ইয়াতে আপোনাৰ আহিব গোটেই স্কিমস ইন্ডিয়ান স্কিমস যিখিনি আছে এইখিনি আহিব আৰু লগতে আপোনাৰ ডেমোগ্ৰাফিক্স খিনি আহিব গতিকে ইয়াতে আপোনাৰ ইকোনমিৰ লগত জড়িত বস্তুখিনি আহি যাব আৰু সোসাইটিৰ কথা আহি যাব গতিকে আপোনালোকে এইখিনি ভালদৰে চাবই লাগিব ঠিক আছে আৰু তাৰ পিছৰ 6 নম্বৰ পাৰ্টটো দিয়া হৈছে যে জেনাৰেল ইস্যুজ অন এনভায়ৰনমেন্টাল ইকোলজি বায়োডাইভাৰ্সিটি এন্ড ক্লাইমেট চেঞ্জ that do not require subject specialization so yata mention koi dise je subject specialization or kono amak requirements nai gotike jikini general issues ase environmental logo joito hekini ami sabo lagibo aru bikhekke amar kisuman definition o thake environmental hekini sabo lagibo গতিকে আপোনালোকে নিউজ পেপাৰ ভালদৰে পঢ়িব নিউজ পেপাৰত এনভায়ৰনমেন্টৰ বিষয়ে বহুত ভালদৰে আহে আৰু এই বৰ্তমান জ্বলন্ত সমস্যা হয় ক্লাইমেট চেঞ্জ গতিকে মানে কোৱেশ্চন আহাটো একেবাৰে
মানে একেবাৰে নিশ্চিত বুলি ক'ব পাৰি আৰু 7 নম্বৰ পাৰ্টটো দিয়া আছে জেনাৰেল সায়েন্স স্পেসিফিক্যালি আপোনাৰ যিখিনি ক্লাস 9 10 ৰ বেসিক জেনাৰেল সায়েন্স আছে সেইখিনিৰ লগতে কারেন্ট এফেয়াৰ্সৰ পৰা বেছিকৈ আহিব কারেন্ট এফেয়াৰ্স ৰিলেটেড যিখিনি জেনাৰেল সায়েন্টিফিক টেকনলজিক্যাল মানে নিউজ থাকে সেইখিনি আপোনালোকে ফলো কৰিব ঠিক আছে আৰু তলত আপোনালোকৰ ইয়াতে দিছে 30 to 35 questions in general studies paper 1 will be related to Assam গতিকে অসমৰ জিওগ্ৰাফি অসমৰ আমাৰ পলিটিক্যাল সিস্টেম অসমৰ ইকোনমিক সিচুৱেচন আৰু লগতে অসমৰ যিখিনি হিষ্ট্ৰি সেইখিনি আপোনালোকে গোটেইখিনি ইয়াতে সাঙুৰ খাই আছে গোটেই সেইখিনি ভালদৰে চাব স্কিপ নকৰিব ঠিক আছে আৰু ইয়াৰ লগতে আমাৰ যিখন জিএস পেপাৰ 2 ইয়াতে আছে আপোনাৰ 2 hours duration same আৰু 200 marks same হয় আৰু ইয়াতে আপোনাৰ আছে comprehension interpersonal skills including communication skills comprehension to আপোনালোকে গম পাইছে কেনেকুৱা কি আছে তাৰ পিছত লজিক্যাল ৰিজনিং এনালিটিক্যাল এবিলিটি সো এইখিনি আপোনালোকে জানে ৰিজনিং মানে আপোনালোকে যদি পৰীক্ষা বা কম্পিটিটিভ পৰীক্ষা দি আছে এইখিনিটো আপোনালোকে দেখিছে কেনেকুৱা কি হয় ডিসিশন মেকিং এন্ড প্ৰবলেম সলভিং সো কিছুমান এনালজিক্যাল মানে assertion and reason তেনেকুৱা টাইপৰ কোৱেশ্চনো দিয়ে ইয়াতে সেইবোৰো আহিব পাৰে general mental ability আহিব আৰু basic numeracy আহিব মানে যিখিনি আমাৰ maths বুলি ক'ব পাৰি যিখিনি ক্লাস 10 লেভেলৰ বুলি ইয়াতে দিয়া আছে numbers and their relations orders of magnitude data interpretation charts graphs tablets data sufficiency class 10 level এইখিনি আহিব ঠিক আছে আৰু বাকি তলৰ ফালে মেইনছৰ কথা আলোচনা কৰা হৈছে গতিকে মেইনছৰ কথা মই নেক্সট ভিডিওত আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আজিৰ ভিডিওটোৰ কাৰণে এইখিনিয়ে আছিলে আৰু আপোনালোকে হয়তো মন কৰিছে যে এবাৰ সিলেবাসটো বহুত বেছি ডাঙৰ হৈ গৈছে অলমোস্ট ইউপিএসসি নিচিনাই হৈছে আৰু আশা কৰিম যে আপোনালোকে এই ভিডিওটো চাই কিছু হলে উপকৃত হ'ব আৰু যিখিনি মোৰ নতুন মানে দৰ্শক আছে আৰু লগতে যিখিনি মোৰ পুৰণা দৰ্শক আছে সকলোকে কৈছো আপোনালোকে যদি প্ৰিপেয়াৰ কৰি আছে ভালদৰে প্ৰিপেয়াৰ কৰক আৰু যেহেতু সময় পাইছে আৰু এই সময়ত আমাৰ হাতত বহুত সময় আছে পঢ়িবৰ কাৰণে আৰু পৰীক্ষাটো কেতিয়া কি হ'ব সেই বিষয়ে মই ইমান নাজানো কাৰণ এতিয়া পৰিস্থিতিটো চাইটো নালাগে যে পৰীক্ষাটো জুন জুলাইৰ ভিতৰত হ'ব হয়তো পৰীক্ষাটো সেপ্টেম্বৰ অক্টোবৰ মানলৈকে যাব পাৰে মই নিজৰ মানে এজাম্পশন কৰিহে কৈছো গতিকে আপোনালোকে ভালদৰে পঢ়ক আৰু যদি কিবা ডাউটছ আছে সিলেবাসৰ ওপৰত তলত কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম আৰু এই যিখন সিলেবাসৰ লিষ্ট আছে যিখন মই জৰ পৰা মই আপোনালোকক দেখুৱালো সেইখন মই তলত ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব আৰু বাকি আহিবলগীয়া ভিডিওত মই আপোনালোকক হেল্প কৰি যাম এনে ধৰণে আৰু যদি ভিডিওটো ভাল লাগিছে এবাৰ লাইক কৰি দিব আৰু মোৰ ইমেইল আইডি তলত ডেসক্ৰিপচনত আছে আৰু মোৰ ইনষ্টাগ্ৰামত বৰ্তমান মই ইনষ্টাগ্ৰামত আকৌ এক্টিভ হৈছো গতিকে আপোনালোকৰ প্ৰশ্ন থাকিলে ইনষ্টাগ্ৰামত মোক পঠিয়াব পাৰে গতিকে আজিলৈ ইমানে নমস্কাৰ